কি ক'ব এই বিষয়ে আপুনি? একচুৱেলি আজিৰ দিনটোত আমাৰ জননেতা প্ৰয়াত মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱৰ মৃত্যু দিন হিচাপে আমি এইটো উদযাপন কৰিছোঁ তেখেতৰ ফ্ৰেণ্ড ফলোয়িং আমি আমাৰ নেতা হিচাপে। গতিকে আজি ইয়াত আমি আমাৰ বৃদ্ধাশ্ৰমত অলপ কম্বল বিতৰণ কৰি তেখেতৰ মানে আত্মাৰ শান্তিৰ কাৰণে যাত্ৰাৰ কাৰণে আমি কামনা কৰি ইয়াত আজি এই সামাজিক কাৰ্যসূচীটো লৈছোঁ। ইয়াত কোনো দলীয় হিচাপত লোৱা নাই। তো তেখেতৰ মহানতা, তেখেতে আজি অসমৰ যিখিনি কাম কাজ কৰি গৈছে তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ এই কাৰ্যৰ যোগেদি। কিমানগৰাকী লোকক দিয়া হৈছে কম্বল? ইয়াত বৃদ্ধাশ্ৰমত আমাৰ 24জন ব্যক্তিক দিয়া হৈছে আৰু বেলেগ জেগাত আৰু বেলেগ কাৰ্যসূচী আমাৰ আছে। ইয়াত 24জনেই আছে, 24জনকে দিয়া। ইয়াত থকা সকলো ব্যক্তি কম্বল পাইছে? ইয়াত থকা সকলোৱে পাইছে। বেলেগ কাৰ্যসূচী আছে, ইয়াত নাইকা, বেলেগ জেগাত আছে। খুব এটা ভাল উদ্যোগ লোৱা হৈছে আমাৰ জিয়াউল ইছলামৰ নেতৃত্বত। তেখেতে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱৰ পুণ্যতিথিত বা মৃত্যুতিথিত আজি তেখেতে হোৱাৰ কাৰণে এটা ব্যৱস্থা তেখেতে কৰিছে। এই বৃদ্ধাশ্ৰমত আৱাসীসকলক ঠাণ্ডাৰ দিনত কম্বল বিতৰণ কৰি আমাৰ সকলোকে ইয়াত সমবেত কৰাই তৰুণ গগৈদেৱৰ মানে এটা স্মৰণ কৰাৰ যি সুযোগ দিলে তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আশা ৰাখিছোঁ যে আমাৰ প্ৰয়াত যিজন নেতা তৰুণ গগৈদেৱৰ পুণ্য যি আত্মা চিৰশান্তি লাভ কৰক, ইয়াকে কামনা কৰিলোঁ।